উপকূল য'ত নেকি ঠাণ্ডা আছে তাতেই থাকি পেলাই ভাল পায়, চাহ জেগাত থাকি পেলাই ভাল পায়, মানে গৰমটো সহ্য কৰিব নোৱাৰে শিঙি মাছে। দিব বেছিকৈ যদি পুখুৰীত মাছ আছে তেতিয়াহ'লে নিদিব, মাছ হয়তো মৰি যাব পাৰে, হওক ডাঙৰ মাছেই হওক মাৰি লোৱাৰ চেষ্টা কৰিব। আৰু যেতিয়া নেকি মাছ নুঠে সেইটো সময়ত আপুনি এই মেডিচিনটো দি ল'ব পাৰিব। বহু ফাৰ্মাৰে মানে ভাবি আছে যে ঠাণ্ডা আহি যাব, এতিয়া মাছৰ ফাৰ্মিং হ'ব নে নাই, নিশ্চিন্ত মনে মাছৰ ফাৰ্মিং কৰিব পাৰে। তাৰ কেইটামান উদাহৰণ আছে, আমি শিঙি মাছৰ কেইটামান উদাহৰণ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। ডিচেম্বৰ মাহলৈকে শিঙি মাছৰ ব্ৰিডিং কৰিব পাৰি। শিঙি মাছৰ ব্ৰিডিং যদি আমি ডিচেম্বৰ মাহলৈ, কথাটো হৈছে কি শিঙি মাছৰ পোনা পুখুৰীত একোটা পুখুৰীত 6 শতক পুখুৰীত কিমান এৰিব পৰা যায়। যাৰ মাছৰ পোনাৰ পৰা প্ৰডাকশ্যন হ'ব, যদি ফিমেল মাছ হয় ফিমেল মাছৰ পৰা প্ৰডাকশ্যন আহিব 10 গুণ। আসসালামু আলাইকুম, নমস্কাৰ। আছাম ফিছ হেচাৰীৰ পৰা মই ফাৰুক আব্দুল্লাহ, সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভণি কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ মূল টপিক হ'ব শিঙি মাছৰ ফাৰ্মিং আৰম্ভ, নতুন পদ্ধতি কি আপোনালোকে গোটেইখিনি জানিব পাৰিব, আৰু মাহিলী উপাৰ্জন কিমানকৈ হ'ব পাৰে গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপুনি যদি আমাৰ ভিডিঅ'খন চাই আছে তেতিয়াহ'লে এখন স্কিপ নকৰিব, আৰু প্ৰথমৰ পৰা লাষ্টলৈ ভিডিঅ'খন যদি চাই তেতিয়াহ'লে বহু মূল্যৱান কথাখিনি জানিব পাৰিব, বুজিব পাৰিব আৰু শিকিব পাৰিব। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। আপুনি ফাৰ্মাৰ হয় যদি আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মেইন কথা হৈছে জানি লোৱা দৰকাৰ হয়, মানে আমাৰ পুখুৰীখন কিমানখিনি ডাঙৰ হ'ব, কিমান শতক হ'ব আৰু কেই কঠা মাটি হ'ব, এইখিনি আমাৰ জানি লোৱা দৰকাৰ। 6 শতক যদি আমাৰ পুখুৰী হয় তেতিয়াহ'লে 1 কঠা মাটিত আমি যদি মাছৰ ফাৰ্মিং আৰম্ভ কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰথমতে কি কৰাৰ দৰকাৰ আছে এইখিনি আপোনালোকক আমি জনাই আছোঁ, আপোনালোকে জানিব পাৰিব। প্ৰথম, যদি আপোনাৰ পুখুৰীত এইটো সময়ত যদি আপোনালোকৰ পুখুৰীত পানী আছে তেতিয়াহ'লে প্ৰথমতে আপুনি পুখুৰীৰ পানীটো সিঁচি লওক। সিঁচাৰ পিছত যদি আপোনাৰ পুখুৰীত বোকা কম পৰিমাণ আছে, 4 পৰা 5 ইঞ্চি বোকা আছে, তেতিয়াহ'লে পুখুৰীখন প্ৰিপাৰেশ্যন কেনেকৈ কৰিব সেইখিনি আপুনি আগতে জানি লওক। প্ৰথম অৱস্থাত আপুনি জানি লওক পুখুৰীত চূণ যে দিব, চূণ শতক হিচাপত যদি হিচাপ কৰি দিয়ে 2 পৰা 2.5 কেজি 1 শতকত চূণ দিব পাৰিব। আৰু 1 কঠা মাটিত যদি চূণ দিয়ে তেতিয়াহ'লে 12 পৰা 15 কেজি চূণ দিব পাৰিব। আৰু নিমখ 4 পৰা 5 কেজি দিব লাগিব, আৰু পটাছিয়াম পাৰমেংগনেট 100 গ্ৰাম দিব পাৰিব। 2-3টা মানে উপাদান একেলগত মিক্স কৰি বোকাত ছটিয়াই দিব লাগিব। বোকাত ছটিয়াই দিয়াৰ পিছত আপুনি ডেচিছ মাৰি ল'ব লাগিব। ডেচিছ পৰিমাণ মতে মাৰি ল'ব, চেনিটাইজ দি ল'ব। চেনিটাইজ যিকোনো কোম্পানীৰ মেডিচিন হ'লেই হ'ব, কোনো কোম্পানীৰ কোনো কথা নাই, এটা দিলেই হ'ব। তাৰপিছত আৰু এটা কথা হৈছে, যদি আপোনাৰ পুখুৰীত বোকা বেছিকৈ আছে, বোকা বেছি থকাৰ ফলত কি হয়, গেছ ফৰ্ম বেছি হয়, চূণ আপুনি আগৰ নিয়মতে দিব লাগিব। আৰু তাৰোপৰি বেছিকৈ দিব লাগে আপোনাৰ ব্লিচিং পাউডাৰ দিব পাৰিব। তাৰপিছত জিঅ'লাইট দি ল'ব লাগিব। ইউকা এটা মেডিচিন আছে, ইউকাটো দি ল'ব লাগিব। বোকা যদি আপোনাৰ 1 পৰা 1.5 ফুট বোকাৰ হাইট হয় তেতিয়াহ'লে এই 3টা উপাদান আপুনি দি ল'ব লাগিব। পুখুৰীখনৰ বোকা নথকা এইখিনি আমি জানিলোঁ। আৰু তাৰ পিছৰ ষ্টেপটো হৈছে আপুনি পানী দি ল'ব লাগিব। পানী যে দিব, পানী কমচে কম 3 পৰা 4 ফুট পানী দি ল'ব লাগিব। পুখুৰীত পানী ভৰ্তি হোৱাৰ পিছত খোৱা চ'ডা দিব লাগিব 1 কেজি, 1 কঠা পুখুৰী হ'লে 1 কেজি, ফিটকৰি দিব লাগিব 1 কেজি। এই কপাৰ ছালফেট বা কাৰ্ভেট এইটো মেডিচিন দিব লাগিব 40 গ্ৰাম। এই 3টা বস্তু একেলগত মিক্স কৰি গুলি পেলাই পুখুৰীত দি ল'ব লাগিব। তাৰপিছত আপোনাৰ যিকোনো ধৰণৰ কোম্পানী হওক, কোম্পানীৰ ব্ৰেণ্ডটো চাই ল'ব লাগিব। আমি বৰ্তমান ভিভেক কোম্পানীৰ প্ৰবায়'টিক ইউজ কৰি আছোঁ, আপোনালোকে বেলেগ কোম্পানীৰো কৰিব পাৰিব, কিন্তু প্ৰবায়'টিকটো ভাল আছে নে বেয়া আছে আপুনি যাচাই কৰি ল'ব। যদি ভাল প্ৰবায়'টিক হয় ইউজ কৰিব পাৰিব। এই প্ৰবায়'টিকটো দিয়াৰ পিছত পুখুৰীখন প্ৰস্তুত হৈ যাব, আৰু প্ৰস্তুত হোৱাৰ পিছত আপুনি মাছৰ পোনা আৰামত দিব পাৰিব। কিয় প্ৰবায়'টিক দিব লাগে? মাছৰ পোনা নাকি যেতিয়া দূৰৰ পৰা আহে পিছত মাছৰ পোনা
বহুত কষ্ট পায়। কষ্ট পোৱাৰ পিছত কমচে কম কেলছিয়াম, তাৰপিছত মিনাৰেল, ভিটামিন চি এইবিলাক মানে ইউজ কৰিব লাগে, চব খুৱাব লাগে। আৰু যদি আপুনি আগতীয়াকৈ প্ৰবায়টিক ইউজ কৰে, প্ৰবায়টিক ইউজ কৰাৰ পিছত এইখিনি আৰু মেডিচিন দিব নালাগে। এই প্ৰবায়টিক দিয়াৰ পিছত বহুত ধৰণৰ বেক্টেৰিয়া পুখুৰীত তৈয়াৰ হয় আৰু মাছৰ মৰ্টেলিটি একেবাৰে 0% থাকিব, কোনো ধৰণৰ মৰ্টেলিটি নহ'ব। কিন্তু মৰ্টেলিটি হোৱা নোহোৱাৰ বেপাৰ হৈছে কি, যদি মাছৰ পোনাটো ভাল থাকে মাছৰ মৰ্টেলিটি নহ'ব, আৰু বেয়া থাকিলেতো মৰ্টেলিটি হ'বই। বেয়া মানে কি, যদি ধৰি লওক বাহিৰৰ দেশৰ পৰা মাছ আহিছে 5-6 দিন 7 দিন মানে সময় ট্ৰেভেলিঙত গাড়ীত, মানে সেইখিনি কৰাৰ পিছত মাছৰ মানে মৰ্টেলিটি আৰম্ভ হৈ যায়। আপোনাৰ কি হয়, পুখুৰীত এৰাৰ পিছত মৰ্টেলিটি হয়। কিন্তু আমাৰ ইয়াত কি হয়, আমি বহুত দূৰলৈ মাছটো আমি নপঠাওঁ। কমচে কম অসমৰ ভিতৰত আমাৰ মাছখিনি চলি আছে, তাৰমানে আমি পুখুৰীৰ পৰা মাছ উঠাই লগে আমি চাপ্লাই দি দিওঁ, দেৰি নকৰোঁ। এইখিনি আপোনালোকৰ চাব লাগিব। তাৰপিছৰ কথাটো হৈছে কি, পুখুৰীখন যদি আপুনি সিঁচিব নোৱাৰে, পুখুৰীত পানী আছে, সিঁচাৰ কোনো সুবিধা নাই, তেতিয়াহ'লে পুখুৰীত আপুনি চেলফক্স এটা টেবলেট আছে, এই টেবলেটটো দিয়াৰ পিছত বিভিন্ন ধৰণৰ প্ৰজাতিৰ মাছ আপোনাৰ মৰি যাব। মৰাৰ পিছত আপুনি সেই আগৰ নিয়মতে আপুনি মেডিচিনবিলাক ইউজ কৰি চূণ, পটাছ, নিমখ, ফিটকাৰী, খোৱা চোৰা গোটেইখিনি ইউজ কৰিব লাগিব। প্ৰবায়টিক গোটেইখিনি ইউজ কৰি পেলাই আপুনি মাছৰ পোনা এৰিব পাৰিব। আৰু চেলফক্স দিব, বেছিকৈ যদি পুখুৰীত মাছ আছে তেতিয়াহ'লে নিদিব, মাছ হয়তো মৰি যাব পাৰে। মৰি গ'লে আপোনাৰ লোকচান হ'ব। কিন্তু আগতে জাল টানি পেলাই মাছৰ পোনাবিলাক বা মাছেই হওক, ডাঙৰ মাছেই হওক, মাৰি লোৱাৰ চেষ্টা কৰিব। আৰু যেতিয়া নেকি মাছ নুঠে সেইটো সময়ত আপুনি এই মেডিচিনটো দি ল'ব পাৰিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে কি, এতিয়া বহু ফাৰ্মাৰে মানে ভাবি আছে যে ঠাণ্ডা আহি যাব, এতিয়া মাছৰ ফাৰ্মিং হ'ব নে নাই, সেইখিনি যদি ভাবি আছে আপুনি নিশ্চিন্ত মনে মাছৰ ফাৰ্মিং কৰিব পাৰে। তাৰ কেইটামান উদাহৰণ আছে, আমি শিঙি মাছৰ কেইটামান উদাহৰণ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। ডিচেম্বৰ মাহলৈকে শিঙি মাছৰ ব্ৰিডিং কৰিব পাৰি। শিঙি মাছৰ ব্ৰিডিং যদি আমি ডিচেম্বৰ মাহলৈকে কৰিব পাৰি, ডিচেম্বৰ মাহত প্ৰায় ঠাণ্ডা আহি যায়, তথাপিও মানে ব্ৰিডিং হয়। এই ব্ৰিডিং হোৱা পোনাবিলাকতো মৰি নাযায়, ব্ৰিডিং হোৱা পোনাবিলাকতো আমি পুহি পেলাই নাৰ্চাৰী পুখুৰীত দি পেলাই নাৰ্ছিং কৰিব পাৰোঁ। মাছে আহাৰ নাখালে কেনেকৈ নাৰ্ছিং হ'ব আৰু কেনেকৈ ডাঙৰ হ'ব পোনাবিলাক, সেইখিনি আপোনালোকে হয়তো গমেই পাইছে। আৰু মেইন কথা হৈছে কি, ঠাণ্ডা শিঙি মাছৰ মানে কি, ঠাণ্ডা উপকূল য'ত নেকি ঠাণ্ডা আছে তাতেই থাকি পেলাই ভাল পায়, চাহ জেগাত থাকি পেলাই ভাল পায়। মানে গৰমটো সহ্য কৰিব নোৱাৰে শিঙি মাছে। শিঙি মাছৰ একেবাৰে গৰম সহ্য নহয়, ঠাণ্ডা থাকিলে মানে বহুত ভাল পায়। সেইটো কাৰণে ঠাণ্ডা দিনত শিঙি মাছৰ কোনো ধৰণৰ এফেক্ট নহয়, কমচে কম 80% গ্ৰ'থ হয়। জেগালৈ কথা আছে, কোনোবা জেগাত যদি বৰফ পৰি যায় ওপৰৰ পৰা সেইটো মানে বেলেগ কথা। কিন্তু আমাৰ ইয়াত আমি য'ত নেকি বসবাস কৰি আছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টত, আমাৰ ইয়াত নগাঁও মৰিগাঁৱত বৰ্তমান মানে দিনত ঠাণ্ডাত ইমান অসুবিধা নহয় শিঙি আৰু মাগুৰ মাছৰ। আৰু ৰৌ মিৰিকা মাছৰ অসুবিধা হয়, ঠাণ্ডা দিনত মাছে আহাৰ খোৱা বন্ধ কৰি দিয়ে। এইখিনি হয়তো চবেই গম পাই আছে। শিঙি মাছৰ মাগুৰ মাছতো হয়তো গম নোপোৱা হৈছে, মানে ফাৰ্মিংটো চবেইতো এতিয়া কৰা নাই। যদি আপোনালোকে ভয়ত আছে, আতংকত আছে যে ঠাণ্ডা দিনত ফাৰ্মিং নহ'ব, তেতিয়াহ'লে নিশ্চিন্ত মনে ফাৰ্মিং কৰা আৰম্ভ কৰিব পাৰে। ফাৰ্মিং কৰাৰ বাবে প্ৰস্তুত হওক, পুখুৰীখন খালী কৰাৰ চেষ্টা কৰক, আৰামত ফাৰ্মিং কৰিব পাৰিব। এতিয়া বহুখিনি কথা পাতিছোঁ, ভিডিঅ'খন বহুত দীঘল হৈ যাব, মই ইমান লম্বা কৰিব বিচৰা নাই। এতিয়া কথাটো হৈছে কি, শিঙি মাছৰ পোনা পুখুৰীত, একোটা পুখুৰীত 6 শতক পুখুৰীত কিমান এৰিব পৰা যায়? 10,000 মাছৰ পোনা এৰিব পৰা যায়। পোনাটো কেনেধৰণৰ হোৱা দৰকাৰ সেইখিনি আপোনালোকৰ জনা দৰকাৰ। কমচে কম আপুনি য'ৰ পৰা মাছৰ পোনাটো ল'ব, সেই জেগাটো ক'ত আছে, ক'ৰ পৰা দিছে, মাছৰ পোনাটো ক'ৰ পৰা আপোনালৈ আহিব বা আপুনি আনিবগৈ, সেইখিনি আপুনি গোটেইখিনি জনা থকাটো বহুত প্ৰয়োজনীয়। তাৰ কাৰণটো হৈছে কি, মাছৰ পোনাৰ বহুত কোৱালিটি আছে। যদি বাহিৰৰ পৰা আহে মাছবিলাক মৰি যায়, আৰু লোকেলৰ যিবিলাক মাছ আছে সেইবিলাক মাছ নমৰে। কিন্তু লোকেল বুলি এইটো নাভাবিব যে আপুনি পথাৰৰ পৰা মাছ কিনি পেলাই ফাৰ্মিঙত দিব। তেতিয়াহ'লে পথাৰৰ পৰা মানে কি, পথাৰত যিবিলাক মাছৰ পোনা ওলায়
বনৰীয়া পোনা সেইবিলাক যদি আপুনি কিনি পেলাই ফাৰ্মিঙত দিয়ে কিন্তু সেইবিলাক মাছৰো মৰ্টেলিটি হয়। আৰু যদি কোনোবা হেচাৰীৰ পৰা মাছৰ পোনা লয়, অসমৰ ভিতৰত য'তেই আছে হেচাৰী, আমাৰ বুলি নহয়, ক'ৰবাত যদি হেচাৰী আছে তেখেতৰ পৰা ল'বলৈ চেষ্টা কৰিব। অসমত যাৰ পৰাই মানে মাছৰ পোনাটো লয়, কমচে কম আপুনি ভিডিঅ' কলিং কৰি হ'লেও দেখাৰ চেষ্টা কৰিব, যাতে তেখেতৰ পুখুৰী কিমান আছে, পুখুৰীত মাছৰ পোনা আছে নে নাই সেইখিনি আপুনি জানি লোৱাটো বহুত দৰকাৰ। আমি এইবিলাকৰ ওপৰত আমি ভিডিঅ' বনাই দিছোঁ, আপোনালোকে আমাৰ চেনেলত ভিডিঅ'বিলাক চাব পাৰিব। আমি কেনেকৈ মাছৰ পোনা আপুনি ল'ব লাগিব গোটেইখিনি আমি ভিডিঅ'ত ভাঙি পাতি কৈ দিয়া আছে, আৰু ইমান বহলাই নকওঁ। এতিয়া কথাটো হৈছে কি, মাছৰ প্ৰডাকশ্যন কিমান হ'ব? মাছৰ প্ৰডাকশ্যন 10,000 মাছৰ পোনাৰ পৰা প্ৰডাকশ্যন হ'ব যদি ফিমেল মাছ হয়। ফিমেল মাছৰ পৰা প্ৰডাকশ্যন আহিব 10 কুইণ্টেল, মানে 1 কটা মাটিত 10 কুইণ্টেল আপুনি মাছৰ প্ৰডাকশ্যন কৰিব পাৰে 4 মাহত বা 5 মাহত। আৰু যদি মেল ফিমেল দুয়োটা একলগত মিক্স থাকে তেতিয়াহ'লে 70%, মানে ধৰক 6 পৰা 7 কুইণ্টেল মাছ আপুনি প্ৰডাকশ্যন কৰিব পাৰিব। এইখিনি হয়তো আপোনালোকে জানিলে, আৰু যদি কিবা জানাৰ প্ৰয়োজন আছে মোক কমেণ্ট কৰি জনাব। আপোনালোকৰ যদি এই ভিডিঅ'খন চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' যদি চোৱাৰ ইচ্ছা থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইবো কৰি ৰাখিব। পিছত যিখন ভিডিঅ' আহিব আমাৰ, সেইখন ভিডিঅ' হ'ব 1 কটা পুখুৰীৰ পৰা